হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে সুখবৰ। আপোনালোকৰ বাবে কেইটামান পোষ্ট আছে য'ত আপোনালোকে আবেদন কৰিব পাৰিব। পোষ্টটোৰ নাম হৈছে ৱেৰহাউচ এক্সিকিউটিভ। মানে এক্সিকিউটিভ অফিচাৰৰ পোষ্ট হয়। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আপুনি আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে ভেকেঞ্চি আছে 60টা, মানে 60টা ভেকেঞ্চি আছে। আৰু বন্ধু-বান্ধৱীসকল, ইয়াত যদি চেলাৰীৰ কথা আলোচনা কৰো তেতিয়াহ'লে আপোনালোকে মান্থলি 10,000ৰ পৰা 15,000 লৈকে আপুনি ইয়াতে দৰমহা পাব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি লোকেশ্যনৰ কথা আলোচনা কৰো তেতিয়াহ'লে এইটো কলকাতা আণ্ডাৰ এৰিয়াত পৰে। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যিকোনো ডিষ্ট্ৰিক্ট বা ষ্টেটৰ পৰা আবেদন কৰিব পাৰিব। আৰু সেইটোৰ ইণ্টাৰভিউ আৰম্ভ হ'ব 5/11/2025 পৰা। আৰু বন্ধু-বান্ধৱীসকল, জবটোৰ লোকেশ্যন হৈছে নিউ টাউন, মতিনগৰ, ডাউনটাউন, তাৰপিছত মানিকতলা, পাৰ্ক ষ্টেট নেটৱৰ্ক, সন্তোষপুৰ আদি ইত্যাদি। বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব? ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোকৰ 10 পাছ, মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ বা 9 পাছ বা 8 পাছ আপুনি কৰিলেই হৈ যাব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোকৰ যোগ্যতা কি লাগিব, বয়সৰ সীমা কিমান লাগিব? ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোক 18 বছৰৰ পৰা 40 বছৰ হ'লেই হৈ যাব, বা মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'লেই হৈ যাব। আৰু এইটো ডিউটি টাইম হৈছে আপোনালোকে দিনৰ 11টাৰ পৰা ৰাতি 7টালৈকে, আৰু যদি আপুনি ৰাতি কৰে তেতিয়াহ'লে 8টাৰ পৰা আপোনালোকে 5টালৈকে আপুনি ডিউটি কৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে ভালেমান এটা হেণ্ডচাম চেলাৰী আছে আৰু ইয়াতে এক্সট্ৰা বেনিফিট আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে আবেদন কৰিব পাৰে।